আছে এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটো উলিওৱা। আমি ইয়াত সংখ্যাটো প্ৰথমতে ধৰি লম। ধৰা হ'ল তো এনসাৰ কৰি আছো। ধৰা হ'ল সংখ্যাটো ইকুৱেল x। আমি ইয়াৰ পৰা এটা সমীকৰণ বনাব লাগিব। সমীকৰণটো বনাই আমি সমীকৰণটো সমাধান কৰিব লাগিব। ধৰা হ'ল সংখ্যাটো কি x। এটা ইয়াত দিছে এটা সংখ্যাৰ কি গুণ 6 গুণ। আমি সংখ্যাটো কি ধৰিছো x। এই সংখ্যাটো 6 গুণ বুলি ক'লে আমি প্ৰশ্নমতে লিখি লওঁ। প্ৰশ্নমতে এটা সংখ্যাৰ কি গুণ দিছে 6 গুণ। সংখ্যাটো কি ধৰিছো আমি x। এটা সংখ্যাটো 6 গুণ বুলি ক'লে কি হ'ব 6x। 6x সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয়। সংখ্যাটোৰ লগত তাৰমানে কাৰ লগত কৈছে সংখ্যাটো আমি কি ধৰিছিলো x। এই x ৰ লগত কিমান যোগ 12 যোগ ইকুৱেল দিয়া এই x ৰ লগত কিমান যোগ 12 যোগ কৰি পোৱা যোগফলৰ এটা যোগফল হ'ল 3 গুণৰ সমান হয়। ব্ৰেকেট দি পেলাই এটা 3 দি দিয়া। তো 3 গুণৰ সমান হয় সংখ্যাটো উলিওৱা। গতিকে আমাৰ সমীকৰণটো হৈ গ'ল। এতিয়া আমি এটা সমাধান কৰিম। এটা 6x লিখিলো আমি ইকুৱেল 3 টো x + 12 ৰ লগত পূৰণ আছে। আমি এইটো ব্ৰেকেট উঠাই দিম। এইটো হ'ব 3x প্লাস 3 লগত 12 পূৰণ কৰি দিয়া। কিমান হ'ব 36। এইটো 6x লিখি দিয়া। এইটো সমান চিহ্ন কোনফালে আছে সোঁফালে আছে। আমি বাওঁফালে আনিম। এইটো লগত আনিম। এইটো প্লাস আছে ইফালে কি হ'ব মাইনাস। ইকুৱেল আছে কিমান 36। এতিয়া 6টা x ৰ পৰা 3টা x গুচি গ'ল। কি থাকিব 3x। কিমান থাকিব 3x ইকুৱেল কিমান 36। নেক্সট x ইকুৱেল টু হ'ব 36 টো ওপৰত যে x ৰ লগত যিটো 3 পূৰণ আছে তলত আনা। 3 ৰে 36 হৰণ কৰিলে কিমান যাব 12। গতিকে আমাৰ সংখ্যাটো কিমান আছে x ৰ মান কিমান ওলাইছে আমাৰ 12। এতিয়া যেহেতু আমি সংখ্যাটো কি ধৰিছিলো x, গতিকে x ৰ মান আমাৰ কিমান ওলাইছে 12। এনসাৰ কি হ'ব 12। এতিয়া তলত লিখি দিয়া এতেকে সংখ্যাটো হ'ব ইকুৱেল 12। এইটো এনসাৰ হ'ব। এতিয়া আমি 8 নম্বৰ অংকটো কৰিম। অংকটো কি দি আছে 3টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল কিমান 45। সংখ্যাটো উলিওৱা। ধৰা হ'ল ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা ক্ৰমে এটা ধৰিলো x। প্ৰথমটো যদি x পিছৰটো কি হ'ব x + 1 আৰু পিছৰটো কি হ'ব x + 2। তাৰমানে আমি প্ৰথমটো যদি 1 ধৰো পিছৰটো কি হ'ব 1 + 1। পিছৰটো কি হ'ব 1 + 2 হ'ব। গতিকে এইটো যদি x ধৰো তেতিয়ালে কি হ'ব x + 1 পিছৰটো কি হ'ব x + 2 এনেকা হ'ব। গতিকে এইখিনি লিখিব নালাগে। এইখিনি মই বুজাৰ কাৰণে দিছো। মেইন হৈছে তোমালোকে এনেকা কৰিবা। ধৰা ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা x, x + 1 আৰু x + 2। এতিয়া লিখে এতেকে প্ৰশ্ন মতে
এই তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল কিমান দি আছে 45 তোমালোকে কোৱেশ্যনটো চাই ল'বা ইয়াত আছে x পিছৰটো কি x plus 1 ইয়াত ব্ৰেকেট দিলে হ'ব নিদিলে হ'ব মই দি দিলোঁ প্লাছ কিমান x plus 2 এই তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল কিমান হয় 45 ইকুৱেল 45 লিখি দিবা এতিয়া সমীকৰণটো আমি সমাধান কৰিম x কেইটা আছে এটা দুটা তিনিটা তাৰমানে কিমান হ'ব 3x প্লাছ 1 প্লাছ 2 কিমান হ'ল 3 ইকুৱেল 45 এটা লিখে 3x ইকুৱেল ইয়াত আছে 45 এইটো প্লাছ 3 ফালে গ'লে কি হ'ব -3 3x 45 ৰ পৰা 3 গুচি গ'ল কিমান হ'ব 42 x এতিয়া হ'ব x ইকুৱেল এই 42 ওপৰত থাকিব x ৰ লগত যিটো তিনি পূৰণ আছে কোথায় যাব তলত x ইকুৱেল হৈ যাব 3 ৰে বেলিছত হৰণ কৰিলে কেইবাৰ যাব 3 ৰে 4 তে বাৰ 3 4 3 গুণ 3 4 3 গুণ 12 হ'ব 3 4 গুণ 12 কিমান হ'ব 14 কিমান হ'ল 14 এটাকে কি হ'ব এটাকে সংখ্যা তিনিটা ক্ৰমে এটা যদি 14 হয় পিছৰটো কি হ'ব 14 প্লাছ 1 14 টো x আছিল x প্লাছ 1 ধৰিলোঁ x ৰ মানটো কিমান 14 গতিকে 14 প্লাছ 1 ইকুৱেল টু কিমান হ'ব 15 এইটো 15 হৈ গ'ল আৰু পিছৰটো কি ধৰিছিলোঁ আমি x প্লাছ 2 x ৰ মানটো কিমান 14 আমি 14 লিখিলোঁ প্লাছ কিমান 2 তে কিমান 14 প্লাছ 2 মানে কিমান হ'ল 16 তে এনসাৰ